নমস্কাৰ মই শ্যামলিমা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅলৈ আজিৰ ভিডিঅটিত দুটা ৰেচিপি লৈ আহিছো যিকোনো স্পেশাল অকেজনত বনাব পৰা এটা ভেজ আৰু এটা নন ভেজ ৰেচিপি নন ভেজত মই বনাইছো হৰিয়ালি চিকেন ঘি ৰোষ্ট এটো এটা মেংগেলোৰিয়ান ষ্টাইল ঘি ৰোষ্ট ৰেচিপি হয় ইয়াতে মই পুদিনা ধনিয়া আদি এড কৰি হৰিয়ালি ষ্টাইল বনাইছো আৰু ভেজত মই বনাইছো শাহী মলাই কোফতা পনীৰৰ ৰেচিপি হোৱাইট গ্ৰেভিত বনাইছো আহক তেন্তে আজি ভিডিঅটি আৰম্ভ কৰো হৰিয়ালি চিকেনৰ বাবে প্ৰথমে এখন পেন গৰম কৰি তাতে গোটা জিৰা ধনিয়াৰ গুটি মিঠি গুটি সফ গুটি আৰু শুকান জলকীয়া ৰোষ্ট কৰি ললো 2-3 মিনিটৰ বাবে আৰু এইখিনি অলপ ঠাণ্ডা হোৱাৰ পাছত নহৰু আদা পদিনাৰ পাত ধনিয়াৰ পাত মই এতে মান ধনিয়া ব্যৱহাৰ কৰিছো অকনমান পানী দি পিছি লম মাংসখিনি হালধি নিমখ পদিনাৰ পেষ্ট আৰু দৈৰে ভালদৰে সানি লৈ আধা ঘণ্টাৰ বাবে ৰাখি দিম কেৰাহীত ঘিউ গৰম কৰি লৈছো প্ৰথমে পিয়াজখিনি ভাজি লম এয়া নৰসিংহৰ পাত দিছো পিয়াজখিনি অকনমান ৰঙচুৱা হোৱাৰ পাছত মেৰিনেট কৰি থোৱা চিকেনখিনি দিলো অলপ দেৰি ভাজি লৈ ৰৈ যোৱা পেষ্টখিনিত পানী মিলাই ইয়াতে দি দিলো এতিয়া আৰু একোৱে কৰিব নালাগে ঢাকন লগাই কম জুইত মাংসখিনি সিজিবলৈ দিয়ক চিকেনটো বহুত জুচি হয় সফট হয় আৰু খাবলেও বিৰাট টেস্টি হয় আশা কৰো আপোনালোকেও ট্ৰাই কৰি চাব শাহী মলাই কোফতাৰ কাৰণে প্ৰথমে কোফতা গিটা বনাই লম ইয়া লৈছো পনীৰখিনি গ্ৰেট কৰিও ল'ব পাৰে বইল কৰি লোৱা আলু গ্ৰেট কৰি ললে আসলতে মিলাবলৈ ইজি হৈ যায় তাৰ পাছত মিহিকৈ কাটি লোৱা ড্ৰাই ফ্ৰুটছখিনি এদৰে নিমিলাই ষ্টাফিংও কৰিব পাৰে নিমখ ৰেড চিলি পাউডাৰ মছলা আপুনি নিজৰ সোৱাদ অনুযায়ী দিব পাৰে মই জিৰা গুৰি ধনিয়া গুৰি আৰু অকনমান গৰম মছলা দিলো কৰ্ন ফ্লোৰ দি গুটেখিনি ভালদৰে মিলাই লৈ এতিয়া শেপ দি লম মই দীঘলীয়া শেপটো কৰিলো আপোনালোকে সৰু সৰু বল নিচিনাও বনাব পাৰে কোফতা কেটা ফ্ৰাই কৰাৰ আগত কৰ্ন ফ্লোৰ দি ৰাব কৰি লম কৰ্ন ফ্লোৰ নাহানিলে ফাটি যাব আৰু শেপটো বেয়া হৈ যাব কোফতা কেটাৰ অকনমান কম জুইত গুটে কোফতা কেটা ভাজি ললো কোফতাৰ কাৰি কাৰণে পিয়াজ কাজু বাদাম আদা নহৰু আৰু জলকীয়াৰে অকনমান পানী দি এটা পেষ্ট বনাই লম এই পেষ্টটোত আপুনি তিয়াই থোৱা মগজু দিব পাৰে তেলত তেজপাত আৰু পিয়াজ কাজু বাদামৰ পেষ্টখিনি ভাজি ললো হোৱাইট গ্ৰেভি বনাইছো হেবাবে হালধি নিদিও জিৰা গুৰি ধনিয়া গুৰি আৰু গৰম মছলা দিলো মছলাখিনি ভাজি লৈ পানী দি উতলিবলৈ দিলো নিমখ আৰু অকনমান চেনি দিছো এয়া শুকান কচুৰি মেথি আৰু নমুৱাৰ আগে আগে ক্ৰীম দিছো ক্ৰীমখিনি দি লগালক ফ্লেমটো অফ কৰি দিব গ্ৰেভিখিনি কোফতা কেটাৰ ওপৰত দি গৰমে গৰমে পোলাও ভাত ৰুটি বা নানৰ সৈতে সোৱাদ লওক